ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ এ জাৰ্নি টু ৰিমেম্বাৰ নামৰ এই লেসনটোৰ কুৱেশ্যন আনসাৰসমূহ আৰু এক্টিভিটিসমূহক সমাধান কৰি দিম আৰু এই ভিডিঅ'টোৰ তলতে গৈ চালে তোমালোকে এই লেসনটোক ব্যাখ্যা কৰাৰ ভিডিঅ'টো পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা কুৱেশ্যন নম্বৰ 1 ত দিয়া আছে যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ তলৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ সম্পূৰ্ণ বাক্যত দিব কৈছে কুৱেশ্যনে হাউ ওল্ড ইজ পাৰিজাত মানে পাৰিজাতৰ বয়স কিমান ইয়াৰ আনসাৰ তোমালোকে লিখিবা পাৰিজাত ইজ এ 7-year-old girl মানে পাৰিজাতৰ বয়স 7 বছৰ তাৰপিছত ভিডিঅ'ত সুধিছিল where is she going তাই কলৈ গৈ আছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা she is going to কাজিৰঙা নেশ্যনেল পাৰ্ক তাই কাজিৰঙা নেশ্যনেল পাৰ্কলৈ গৈ আছে সিটোত সুধিছিল who blesses পাৰিজাত পাৰিজাতক কোনে আশীৰ্বাদ দিয়ে ইয়াৰ আনসাৰ তোমালোকে লিখিবা the old man blesses পাৰিজাত বুঢ়া মানুহজনে কি কৰে পাৰিজাতক আশীৰ্বাদ দিয়ে তাৰপিছত ডিটোত সুধিছিল who tells পাৰিজাত to be respectful towards elders elders মানে হল আমাতকৈ যিসকল বয়সত ডাঙৰ যিসকল ডাঙৰ লোক মানে জ্যেষ্ঠ লোক কোনে পাৰিজাতক বয়সত ডাঙৰ যিসকল জ্যেষ্ঠ যিসকল ডাঙৰ মানে সেই ডাঙৰ লোকসকলক সন্মান কৰিবৰ বাবে বা সন্মানৰ চকুৰে চাবৰ বাবে কোনে পাৰিজাতক কয় ইয়াৰ আনসাৰ তোমালোকে লিখিবা her father tells পাৰিজাত to be respectful towards elders মানে পাৰিজাতৰ দেউতাকে কয় যে আমি কি হ'ব লাগে যিসকল আমাতকৈ বয়সত ডাঙৰ এল্ডাৰ্ছ জ্যেষ্ঠ সেইসকলক আমি সন্মান কৰিব লাগে তাৰপিছত কুৱেশ্যন নম্বৰ 2 টো দিয়া আছে যে মেটছ কলম এ উইথ কলম বি ইয়াতে দেখা পাইছা এই তালিকাখনত টেবুলখনত কলম এ আৰু বি দিয়া আছে এৰ লগত বি টো মানে মিল আছে সো আমি মিলাব লাগিছিল প্ৰথমত দিয়া আছে সি ইজ গোইং টু আমি বিৰ ইয়াৰ লগত মিলাই দিম কাজিৰঙা নেশ্যনেল পাৰ্ক তাই কাজিৰঙা নেশ্যনেল পাৰ্কলৈ গৈ আছে তাৰপিছত সি ইজ লুকিং আউটসাইড ইয়াত আমি লিখিম থ্ৰু দ্য উইণ্ডো তাই খিৰিকীৰ পৰা বাহিৰলৈ চাই আছে সিট ডাউন তাৰপিছত ইয়াত মিলাই দিম আমি অৰ ইউ উইল হাৰ্ট ইয়োৰছেল্ফ বহা নহ'লে আপুনি নিজকে নিজে কষ্ট দি থাকিব তাৰপিছত দিয়া আছে হি অলৱেজ টেলছ হাৰ সো আমি ইয়াৰ লগত মিলাই দিম টু বি ৰেছপেক্টফুল টুৱাৰ্ডছ এল্ডাৰ্ছ আমি সদায় মানে আমাৰ জ্যেষ্ঠসকলৰ প্ৰতি সন্মান জনাব লাগে আমি সন্মানৰ চকুৰে চাব লাগে সেইটো দিছ ইজ দ্য বেষ্ট জাৰ্নি অফ মাই লাইফৰ লগত মিলাই দিম এইটো মোৰ জীৱনৰ আটাইতকৈ মানে ভাল লগা এটা জাৰ্নি বা যাত্ৰা তাৰপিছত দিয়া আছে গ্ৰামাৰ এণ্ড ইউজেছ গ্ৰামাৰ আৰু ইয়াৰ ব্যৱহাৰ ক'বলৈ বা লিখিবলৈ ইংৰাজী ভাষাটোক আমি ভালদৰে শিকি ল'ব লাগিব গ্ৰামাৰটো তেতিয়াহে আমি শুদ্ধকৈ লিখিব পাৰিম ক'ব পাৰিম সো ইয়াতে সেইটোৱেই শিকাব গ্ৰামাৰ আৰু ইয়াৰ ব্যৱহাৰবোৰ লুক এট দ্য ফলোইং ৱৰ্ডছ এই তলৰ ৱৰ্ডবোৰলৈ চাব দিছে দিছ ৱৰ্ডছ আৰ ইউজ টু মিন একশ্যন এই ৱৰ্ডকেইটাই কি বুজাবলৈ ব্যৱহাৰ কৰা হৈছে মানে একশ্যন কাৰ্য মানে কোনো এটা কাম হৈ আছে ধৰা কামক বুজাবৰ কাৰণে সো দিজ আৰ কল একশ্যন ৱৰ্ডছ সেইকাৰণে ইহঁতক কি বুলি কোৱা হয় একশ্যন ৱৰ্ডছ মানে কাম কৰা ৱৰ্ড হয় একশ্যন মানে কাৰ্য বা কাম কৰা একশ্যন ৱৰ্ডছ আৰ কল্ড ভাৰ্বছ আৰু একশ্যন ৱৰ্ডছবিলাকক কি বুলি কোৱা হয় ভাৰ্ব বুলি কোৱা হয় বুলি কৈছে
ইয়াতে তোমালোকে দেখা পাইছা এই ল'ৰাটোৱে কি কৰি আছে জাম্পিং মানে জঁপিয়াই আছে তাৰপিছত এই ছোৱালীজনী কি কৰি আছে শুই আছে স্লিপিং মানে তাৰপিছত এই ল'ৰাটোৱে কি কৰি আছে কিবা খাই আছে ইটিং তাৰপিছত এই ছোৱালীজনী কি কৰি আছে ৰানিং মানে দৌৰি আছে সো তেনেকৈ ইয়াত কিবা নহয় কিবা এটা একশ্যন কৰি আছে কাৰ্য মানে কোনো এটা কাম কৰি আছে লৰচৰ কৰি আছে জাম্পিং কৰি থকাটো জঁপিয়াই থকাটো কিবা এটা কৰি আছে কাৰ্য কৰি আছে লৰচৰ কৰি আছে শুই থকাটো কিবা নহয় কিবা মানে কি শুই থকাটো এটা কামেই ধৰা কিবা এটা কাৰ্য হৈ আছে শুই আছে তেনেকৈ ইটিং কিবা এটা কাম হৈ থকাক বুজায় বা কাৰ্য হৈ থকাক বুজায় তাৰপিছত চাইছোঁ এক্টিভিটি 1 নাও লুক এট দ্য পিকচাৰ্ছ গিভেন বিল' এণ্ড ফিল ইন দ্য ব্লেংকছ উইথ চুইটেবল একশ্যন ৱৰ্ডছ ভাৰ্বছ এতিয়া কি কৰিব দিছে এই পিকচাৰবোৰলৈ চাব দিছে তলত যিবোৰ দিয়া আছে তাৰপিছত যিবোৰ খালী ঠাই আছিল সেইবোৰ আমাক পূৰাব দিছিল উইথ চুইটেবল একশ্যন ৱৰ্ডছ মানে উপযুক্ত যিবোৰ একশ্যন ৱৰ্ডছ যিবোৰে কাম কৰা বুজাব মানে তেনেকুৱা ধৰণৰ ৱৰ্ড ভাৰ্বছ যাক ভাৰ্বছ বুলি কোৱা হয় দুটাও দি দিছে চ' সেইবোৰেৰে আমি পূৰাব লাগে চ' তোমালোকে ইয়াত দেখাই পাইছা মই পূৰাই দিছোঁ চ' এই ল'ৰাজনে কি কৰি আছে হাত চাপৰি মাৰি আছে চ' ক্লেপিং তাৰপিছত এই ল'ৰাটোৱে কি কৰি আছে পঢ়ি আছে ৰিডিং এই ল'ৰাটোৱে কি কৰি আছে খেলি আছে চ' আমি ক'ম প্লেয়িং তাৰপিছত এই ছোৱালীজনীয়ে কি কৰি আছে ডেন্স কৰি আছে নাচি আছে চ' ডেন্সিং এই ল'ৰাটোৱে কি কৰি আছে জঁপিয়াই আছে হপিং তাৰপিছত এই ল'ৰাজনে কি কৰিছে কিবা বনাই আছে কুকিং তাৰপিছত এই ল'ৰাটোৱে কি কৰি আছে গা ধুই আছে বাথিং তাৰপিছত এই ছোৱালীজনীয়ে কি কৰি আছে লিখি আছে চ' আমি ইয়াত লিখিম ৰাইটিং এক্টিভিটি 2টোত দিয়া আছে চাৰ্কেল দ্য একশ্যন ৱৰ্ড ইন ইচ গ্ৰুপ অফ ৱৰ্ডছ ওৱান ইজ ডান ফৰ ইউ এক্সাম্পল এটা এক্সাম্পল আমাক দি দিছে হা ইয়াতে চাৰ্কেল কৰিব দিছিলে মানে ঘূৰণীয়াকৈ আমাক ঘেৰটো দিব দিছিল কোনবোৰত একশ্যন ৱৰ্ডবোৰত প্ৰত্যেকটো ৱৰ্ড গ্ৰুপত মানে শব্দৰ যিবোৰ এটা কি আছে গ্ৰুপ এটা আছে ইয়াত এটা শব্দ নাই 3-4টা শব্দ দিয়া আছে তাৰে ভিতৰত যিটো একশ্যন ৱৰ্ড মানে যিটো কাম কৰাক বুজাব তেনেকুৱা ধৰণৰ এটা ৱৰ্ড বা শব্দ তাতে এনেকৈ ঘূৰণীয়াটো বা ঘেৰটো দিব দিছে আৰু এটা আমাক কৰিয়ে দিছে চ' এক্সাম্পলত মানে এইটো উদাহৰণ দি দিছে হি চি ডেন্স দে তেনেদৰে চ' ইয়াত যিটো ডেন্স তাৰ দি দিছে মানে হি চি এইকেইটা হ'ল প্ৰনাউন দে এইকেইটাক প্ৰনাউন বুলি কয় দেই নাউনৰ সলনি ব্যৱহাৰ কৰা হয় চ' এইটো হ'ল ডেন্সটোৱে কি কৰিছে কাম কৰাক বুজাইছে কোনো এটা কাৰ্য হৈ আছে সেইকাৰণে এইটো আমাক ঘেৰ দি দিছে তাৰপিছত 2টোত দিয়া আছে কেট ইট বোন ডগ তেনেদৰে ডগ মানে কুকুৰ সেইটো এটা নামক বুজাইছে কেটটো এটা নামক বুজাইছে কাম কৰা বুজোৱা ৱৰ্ড লাগে আমাক ইটটোৱে কিবা এটা খোৱাক বুজাইছে কিবা এটা কাম কাৰ্য হৈ আছে সেইকাৰণে মই ইয়াতে ইটটোত দিছোঁ তাৰপিছত 2টো চোৱা চি ক্ল'জ আইজ লেটাৰ তেনেদৰে দিয়া আছে চ' ইয়াত যিটো ক্ল'জ সেইটোৱে কিবা এটা মানে কাৰ্য হোৱাক বুজাইছে বন্ধ কৰি দিয়া তেনেকৈ চ' এইটোৱে হ'ব ইয়াৰ যিটো একশ্যন ৱৰ্ড সেইটো চ' সেইকাৰণে মই ইয়াত চাৰ্কেল দিছোঁ ঠিক তেনেদৰে 3টোত দিছোঁ মই প'ৰ মানে বাকী দিয়া যেনে আমি চাহবোৰ বাকী খাওঁ পানী বাকী খাওঁ তেনেদৰে যিবোৰ জলীয় বস্তু লিকুইড ফৰ্মত থাকে যিবোৰ তাৰপিছত 4 নম্বৰটো চাইছোঁ দে হোমৱৰ্ক ইয়ৰ ফিনিছ তেনেদৰে দিয়া আছিল চ' ফিনিছ যিটো ৱৰ্ড এইটো কাৰ্য হোৱাক বুজাইছে সেইকাৰণে মই ইয়াতে চাৰ্কেলটো দি দিছোঁ তাৰপিছত 5টোত চাইছোঁ কেণ্ডি টুথ আণ্ডাৰ মেক তেনেদৰে দিয়া আছিল মেক কিবা এটা বনোৱাক বুজাইছে চ' এইটো হ'ব একশ্যন ৱৰ্ড সেইকাৰণে মই ইয়াতে চাৰ্কেল দি দিছোঁ তাৰপিছত 6টো চাইছোঁ মানে 6 নম্বৰটো মাদাৰ ফ্ৰেণ্ড হেপী প্লে তেনেদৰে দিয়া আছে যিটো প্লে এই ৱৰ্ডটো এটা একশ্যন ৱৰ্ড হয় মানে কিবা এটা কাৰ্য হোৱাক বুজাইছে মানে খেলি থকাক বুজাইছে ন কিবা এটা কাৰ্য হৈ আছে সেইকাৰণে ইয়াতে মই চাৰ্কেল কৰি দিম তাৰপিছত এক্টিভিটি 3টো চাইছোঁ ফাইণ্ড আউট দ্য একশ্যন ৱৰ্ডছ ফ্ৰম দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড ৰাইট দেম ইন ইয়'ৰ নোটবুক তলত কিছুমান বাক্য দিয়া হৈছে এই বাক্যবোৰৰ পৰা বিচাৰি উলিয়াব দিছে একশ্যন ৱৰ্ডছবোৰ যিবোৰ কাম কৰা শব্দ কাম কৰা বুজোৱা শব্দ মানে কাৰ্য হৈ আছে কোনো এটা কাম হৈ আছে ধৰা কাৰ্য হৈ আছে তেনেকুৱা ধৰণৰ ৱৰ্ডবোৰ এই বাক্যবোৰৰ পৰা বাছি উলিয়াব দিছে ইয়াত কেইবাটাও বাক্য দিয়া আছে এণ্ড ৰাইট দেম ইন ইয়'ৰ নোটবুক আৰু তাৰপিছত তোমাৰ বহীত তাতে লিখিব দিছে
সো মই ইয়াতে মানে এনেকৈ ঘেৰ দিয়ে মই তোমালোকক বাছনি কৰি দিম তোমালোকে কি কৰিবা এইটো কুৱেশ্যন যেনেকৈ আছে তেনেদৰে লিখিবা তাৰপিছত আনচাৰ বুলি দি ইয়াতে মই যিটো উলিয়াই দিম এইবোৰ যিবোৰ উলিয়াই দিছোঁ সেইটো আনচাৰ বুলি দি লিখি ল'বা মানে এই বাক্যটোৰ এইটো হয় একশ্যন ৱৰ্ড তেনেদৰে সো প্ৰথমটো চাইছোঁ হি ইজ প্লেয়িং ফুটবল প্লেয়িং ইয়াত প্লেয়িং ৱৰ্ডটো হ'ল একশ্যন ৱৰ্ড কিবা এটা কাৰ্যকলাপ বুজাইছে মানে খেলি আছে সি ফুটবল খেলি আছে তাৰপিছত মাই ফাদাৰ ইজ কুকিং ৰাইচ ইয়াত কুকিংটো হয় 3 নম্বৰটো চাইছোঁ ছিংগিংটো হয় দ্য গাৰ্ল ইজ ছিংগিং ছোৱালীজনী গান গাই আছে 4 নম্বৰটো দ্য ডগ ইজ বাৰ্কিং মানে ভুকি থকা কুকুৰটোৱে ভুকি আছে চ' এইটো হ'ল একশ্যন ৱৰ্ড তাৰপিছত 5 নম্বৰ বাক্যটো চি ইজ ৰাইডিং এ বাইচাইকেলখন ৰাইড কৰি আছে চলাই আছে চ' ৰাইডিংটো হ'ল ইয়াৰ একশ্যন ৱৰ্ড তাৰপিছত 6 নম্বৰটো চাইছোঁ ৰাজু ইজ থ্ৰ'য়িং দ্য বল থ্ৰ' মানে দলিয়াই দিয়া দলিয়াই আছে বলটো দলিয়াই আছে কোনে ৰাজুৱে চ' থ্ৰ'য়িংটো ইয়াত কি হ'ল একশ্যন ৱৰ্ড হ'ল তাৰপিছত 7টো চাইছোঁ ৰিধিমা ইজ ড্ৰিংকিং ৱাটাৰ ৰিধিমাই পানী খাই আছে ইয়াত ড্ৰিংকিং যিটো ৱৰ্ড সেইটো হ'ল একশ্যন ৱৰ্ড তাৰপিছত 8টো চাইছোঁ আই এম লিছনিং টু মাই ফেভৰেট ছং মই চবতকৈ যিটো গান ভাল পাওঁ সেই গানটো শুনি আছোঁ চ' লিছনিং এইটো হ'ল একশ্যন ৱৰ্ড তাৰপিছত 9 নম্বৰটো চাইছোঁ হি ইজ হোপিং লাইক এ ৰেবিট সি কৰি আছে সি ৰেবিটৰ দৰে হোপ কৰি আছে মানে জঁপিয়াই গৈ আছে চ' ইয়াতে হোপিংটো হ'ল একশ্যন ৱৰ্ড তাৰপিছত 10টো চাইছোঁ প্ৰিয়ম ইজ লুকিং এট হাৰ পেট প্ৰিয়মে তাইৰ যিটো পেট তাত চাই আছে মানে পেট মানে কি পোহনীয়া হয়তো কুকুৰ হ'ব পাৰে তাৰপিছত মেকুৰী হ'ব পাৰে চ' লুকিংটো হ'ল ইয়াৰ একশ্যন ৱৰ্ড মই ইয়াতে একশ্যন ৱৰ্ডবোৰত ঘেৰবোৰ দি দিছোঁ তোমালোকে এইবোৰ উলিয়াই তোমালোকৰ বহীত লিখি ল'বা তাৰপিছত এক্টিভিটি 4টো চাইছোঁ ফিল ইন দ্য ব্লেংকছ বক্সেছ ইয়াতে খালী ৰখা আছিল এইবোৰ ফিল আপ কৰিব দিছিল উইথ কাৰেক্ট একশ্যন ৱৰ্ডছ ফ্ৰম দ্য বক্স গিভেন বিল' তলতে এটা বক্স দিয়া হৈছে তাৰ পৰাই আনি পেলাই আমি লিখিব লাগিছিল আৰু ইয়াত প্ৰথমটো চাইছোঁ ফায়াৰটো আমি বাৰ্ণছ বুলি লিখিম ইয়াতে চোৱা তোমালোকক ধুনীয়াকৈ যেনেকৈ লিখিব লাগে ইয়াত আস্তানি দিয়া আছিল মানে তোমালোকে ভালদৰে লিখিব চেষ্টা কৰিবা ইয়াতে বিটো কেনেকৈ বহোৱা হয় ইউ ক'ত টাচ হৈছে কোনটো টাচ হৈ গৈছে ক'ত হোৱা নাই তেনেকৈ তোমালোকে চাই পেলাই এইবোৰ ভালকৈ লিখিবা চ' ফায়াৰ আমি বাৰ্ণছ বুলি লিখিম তাৰপিছত এ ফিছ বুলি দিয়া আছে এটা ফিছৰ কথা কৈছে চুইমছ সাঁতোৰে দ্য উইণ্ড ব্ল'জ তাৰপিছত এ নাইফ কাটছ তেনেদৰে লিখিম তাৰপিছত বাৰ্ডছ ফ্লাই বুলি লিখিম এ ডগ বাৰ্কছ ইয়াত এটা কুকুৰৰ কথা কোৱা হৈছে সেইকাৰণে বাৰ্কৰ লগত এছ এটা লগাই দিছে বাৰ্কছ মানে কুকুৰে কি কৰে ভুকে বাৰ্ডছত চোৱা এটাতকৈ বেছি চৰাই আছে সেইকাৰণে ইয়াত ফ্লাই লগাইছে চৰাইবোৰে উৰে ঠিক তেনেদৰে এ কেট মেউছ বেলছ ৰিং ৰিভাৰ্ছ ফ্ল' আইচ চি তেনেদৰে তোমালোকে মই ইয়াত যেনেদৰে কৈ দিছোঁ কৰি ল'বা ছাত্ৰ ছাত্ৰীসকল এক্টিভিটিসমূহ ইয়াৰলৈকে আছিল এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা